100% নাই কথাটো শুনি লোৱা আপোনাৰ যিমানখিনি বেয়া লাগিছে মই নিজে গাড়ীৰ মালিক হৈ কেনে মোৰ বেছি বেয়া লাগিছে তোমাৰ গাড়ী কাৰণ আমি সৰুৰ পৰাই চিৰিয়াখানা গেটখন দেখা পাইছো ইয়াত 101 মোৰ বেছি বেয়া লাগিছে মই কথা এইখন ইয়াত এতিয়া আপুনি আৰু মই তৰ্ক বিতৰ্ক কৰি লাভ নাই আমাৰ মেইন লক্ষ্য হৈ গ'ল গেটখন বনাব লাগে গেটখন বনোৱাৰ বাহিৰে আৰু বেলেগ কথা নাই গেটখনে বনাব লাগে আপুনি কথাটো শুনা কেইদিন টাইম লাগে আপুনি আহি চাব গেটখন বনোৱাৰ পিছত আপুনি চাব কথাটো শুনি নুশুনো দিয়ক আৰু ইয়াতে 101টি জন্তু আছে হা কথাটো শুনা ডাম্পাৰে যদি হয় না এটা মানে নহয় ইয়াত আপুনি মোক কিয় কৈ আছে যোনে অৰ্ডাৰ দিছে তেওঁক ঠিকাদাৰক কওক যোনে কাম কৰি আছে তেওঁক কওক আমাক অৰ্ডাৰ দিয়াৰ কাৰণেহে আমি পেলাইছো অৰ্ডাৰ নিদিলেলৈকে মোৰ চিৰিয়াখানাত মোৰ গাড়ী সোমাব পাৰিলে নেকি আপুনি কওকচোন যদি চিৰিয়াখানা কৰ্তৃপক্ষই যদি আমাক কোনো পদ্ধতিতে অৰ্ডাৰ নিদিলে হয় এই গাড়ী মোৰ দাদাৰ গাড়ী ড্ৰাইভাৰে মদ খাই আহিব মই আহি থাকোতে মোক মাৰি পেলালেহেঁতেনচোন সেইখন এনেকুৱা হৈ গ'ল মই ইফালে গৈ আছিলো যাওঁতে দেখা পালো সৰু সৰু বাচ্চা আছিল আপুনি যেনেকে আজি মোৰ কি হ'লহেঁতেন যদি এই গাড়ীখন চকাটো মোৰ তলত গুচি গ'লহেঁতেন গাড়ীৰ একো যেনেকে আপোনালোকে আহিছে মই সেনেকে যাই আছিলো মই চাব আহিছো মই আহি আছিলো হেৰি জুৰুতৰ পৰা এইখনতো আপোনাৰ হাইষ্ট লৈকে 3 ছেকেণ্ড বা 4 ছেকেণ্ডৰ ভিতৰলৈকে ডাউন এতিয়া তাতে এটা চেকিন হয় নেকি গম নাপাওঁ দেই মই জাষ্ট নামিছো কাৰণ মই নাজানাকৈ ক'ব নোৱাৰো তাত লগে কিবা এটা চেকিন হয় নেকি গেটত চেকিন কৰাৰ পিছত এইখিনিলৈ আহিব কিমান ছেকেণ্ড লাগিব এইখিনিৰ পৰা আহোঁতে আপোনাৰ কিমান এইখিনিৰ পৰা 1 ছেকেণ্ড নালাগে এইখিনিৰ পৰা এইখিনি আহোঁতে আপুনি ধৰক 5 মিনিটমান ধৰক ডাউন এতিয়া ড্ৰাইভাৰে গম পাব কিয় বা ডাউন কৰা নাই এইটো ডাম্পাৰৰ এইখিনিৰ পৰা মই উৎপাত বুলি ক'ব নাযাওঁ কাৰণ এইটো আপোনাৰ উৎপাত বুলি এইটোৰ কাৰণে নকওঁ কাৰণ আপুনি হাইৱে হ'লে মই ক'লো হয় যে এইটো উৎপাত হৈছে বা লগে তেওঁলোকে স্পীডত চলায় কাৰণ ইয়াৰ ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত স্পীডত চলাব নোৱাৰে তাৰমানে এইটো লাহে আহিছে আৰু নহ'লে যদি বেছি স্পীডত আহিলে হয় তেতিয়াহ'লে গেটখন সি লগত লৈয়ে গুচি গ'ল হয় এনেকুৱা হ'লে যদি স্পীডত থাকিলে